প্লাষ্টিকৰ পেলনীয়া বটলেৰে নিৰ্মাণ কৰা এখন নাৱত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ যাব ওলাইছে ডিব্ৰুগড়ৰ বুমনি। নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি গৈ থাকিব বুমনি আৰু এই যাত্ৰাকালত বুমনিয়ে বিশাল নদীখনত উপঙি থকা প্লাষ্টিকৰ পেলনীয়া বটল আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটী পাবগৈ। প্ৰকৃততে বুমনিৰ উদ্দেশ্যই সেইটো অসম আৰু অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ ক্ষুদ্ৰ প্ৰয়াস বুমনিৰ এয়া। বুমনি ওৰফে ধীৰাজ বিকাশ গগৈয়ে সেয়েহে প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ থীম লৈ এই দুঃসাহসী যাত্ৰাৰে ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰাৰ সজাগতাৰ বাৰ্তা দিব এইদৰে। মই ব্ৰহ্মপুত্ৰখনক মই নিজৰ ঘৰ হিচাপে ভাবোঁ আৰু ঘৰখন যেনেকৈ প্ৰতিজন ব্যক্তিয়ে চাফা কৰি ৰাখে সেই মৰ্মে ময়ো ব্ৰহ্মপুত্ৰখন চাফা কৰাৰ প্ৰয়াসেৰে 2021 চনৰ পৰা মই মোৰ এটা পদক্ষেপ কাম কৰি আছোঁ ব্ৰহ্মপুত্ৰ প্লাষ্টিক ফ্ৰী আৰু প্লাষ্টিক ফ্ৰী থিমছ দিছোঁ আৰু তাৰ হেৰিটো হৈছে যে কি ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰা আৰু ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ স্বাৰ্থেৰে মই এখন মানুহক সজাগতাৰ কাৰণে মই এখন নাও বনাই উলিয়াইছোঁ। সেইখন নাও প্ৰায় দীঘল হৈছে 33 ফুট আৰু বহল হৈছে 5 ফুট আৰু ইয়াত প্ৰায় 3000 ৱেষ্ট পানী বটলৰ জইণ্ট দি বনাইছোঁ। বিগত প্ৰায় 3 মাহে ব্ৰহ্মপুত্ৰখনৰ পাৰত আহি লগা প্লাষ্টিকৰ পেলনীয়া বটল বুটলি গোটাই মুঠ প্ৰায় 3300টা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে মানে চৰ-চাপৰিত লাগি থকা প্লাষ্টিকৰ যি প্ৰদূষণ কৰি ৰখা ব্ৰহ্মপুত্ৰখনত প্লাষ্টিক পৰি আছে তাক চফা কৰি মই এই যাত্ৰা ডিব্ৰুগড় বগীবিলৰ পৰা গুৱাহাটীৰ এই 13 দিনীয়া এটা যাত্ৰা আৰম্ভ কৰিছোঁ। অহা 1 জুন তাৰিখে মই এই যাত্ৰাটো আৰম্ভ কৰিম ডিব্ৰুগড় বগীবিলৰ পৰা পুৱা 9 বজাত। 28 ফুট দীঘল 5 ফুট বহল নাওখন লৈ বুমনিয়ে আগন্তুক 1 জুনত গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব। মুঠ 13 দিনত গৈ গুৱাহাটীত উপস্থিত হ'ব বুমনিয়ে 3 সতীৰ্থৰ সৈতে যাত্ৰা কৰিব। এই প্লাষ্টিক ফ্ৰী কৰাৰ উদ্দেশ্যত মোক বহুতো টুৰ অপাৰেটৰ এছ'চিয়েশ্যন, HSFC ফুটবল দল, ব্লেক হেৰিকান মটৰচাইকেলে বহুত মেণ্টেলিয়ে মোক বহুত ছাপোৰ্ট কৰিছে। যিহেতু চবে দেখিছে ব্ৰহ্মপুত্ৰখনত যি ভয়াৱহ ৰূপ ধৰিছে, কিন্তু মোৰ লক্ষ্য যে কি মোৰ ঘৰখন চাফা কৰা, সেই উদ্দেশ্যেৰে মই এই যাত্ৰাটো আৰম্ভ কৰিম অহা 1 জুন আৰু মই সকলো অসমবাসীকে মই সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ বটলৰ নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বুমনিয়ে মাজুলী, দিহিংমুখ, চনকপাৰা ইত্যাদি ঠাইলৈ একেই থীম লৈ যাত্ৰা কৰিছিল। এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেইবা ঠাইত সহায় কৰিব বুমনিক পৰ্যটনৰ লগত জড়িত সংগঠনেও। এইটো অলৰেডি আমি 2021ত কৰিছোঁ। ইয়াত ডিব্ৰুগড়ৰ পৰা মাজুলীলৈকে অলৰেডি কৰিছোঁ। তাত তেতিয়া অলপ দীঘলটো কম আছিলে, বহলটো কম আছিলে, কিন্তু সেই মৰ্মে আকৌ ডিজাইন কৰি মই এতিয়া ইয়াতকৈ বহুত ডাঙৰকৈ বনাইছোঁ আৰু এইখন মই ভাবোঁ যে কি এখন হেৰি হ'ব। ইয়াৰ যদিও নহয় আমি সকলো ধৰণৰ ছেফটি ৰুলছ আমি মানি চলিছোঁ।